নমস্কাৰ। শ্ৰী কৃষ্ণায় নম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম। চতুৰ্বিংশতি অৱতাৰ দ্বিতীয় কীৰ্তন ঘোষা। যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি। যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি। ভাঙনি। কৃষ্ণ যাদৱ বংশৰ শিৰোমণি স্বৰূপ। যদুবংশত জন্মগ্ৰহণ কৰাৰ বাবে যদু জ্যোৎস্ন তেওঁক যাদৱ বোলা হয়। তেওঁ যাদৱসকলৰ পৰমানন্দ স্বৰূপ আৰু যাদৱসকলৰ দুখ মোচনকাৰী হৰি। পদ। ভৈলাহা পৰশুৰাম নামে অৱতাৰ। প্ৰদৰ্শিন কৰি ভূমি তিনি হাত বাৰ। ক্ষত্ৰিয়ক কাটিলা পৰশুকৰে ধৰি। নিক্ষত্ৰিয় কৰিলা মস্তবখুন ধৰি। পৰশুৰাম ভগৱন্তৰ ষষ্ঠ অৱতাৰ। ক্ষত্ৰিয়ই কৰা নিৰ্যাতনৰ বাবেই পৰশুধাৰী ৰামে 21 বাৰ পৃথিৱী পৰ্যটন কৰি সমস্ত ক্ষত্ৰিয়ক কাটি জগতত ক্ষত্ৰিয়ৰ নাম নাৰাখিলে। তেওঁৰ হাতৰ কুঠাৰখনেৰে ক্ষত্ৰিয়ৰ নিধন কৰিছিল। শ্ৰীৰামৰ ৰূপে কৈলাতৱতৰি। বনবাস খপিলা বাই পিতিৰ বাইক ধৰি। বিৰাধক বন্ধ মাৰি চৰলৈলা প্ৰাণ। খৰ দুখনক প্ৰভু কৰিলা নিৰ্যাতন। অযোধ্যাৰ ৰজা দশৰথৰ ভাৰ্যা কৌশল্যাৰ গৰ্ভত শ্ৰীৰামে সপ্তম অৱতাৰ গ্ৰহণ কৰি পিতৃবাক্য পালি 14 বছৰ বনবাস খাটিছিল। তেওঁ পঞ্চৱৰ্তী বনত বিৰাট কবন্ধ মাৰিচৰ প্ৰাণ লৈছিল আৰু খৰ দুখনক বধ কৰিছিল। এক পাত হৰে বালি সংকলিলা জীৱ। তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুৰ্গীব। লংকাত পখিলা সাগৰত বান্ধি হেতু। বধিলা ৰাৱণ সীতা হৰণৰ হেতু। কিষ্কিন্ধাৰ বানৰ ৰজা বালিক একেপাত হৰে বধ কৰিছিল আৰু বালিৰ ভাতৃ সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা পাতিছিল। সাগৰত সেতু বান্ধি লংকা নগৰীত প্ৰৱেশ কৰি সীতাদেৱীক হৰণ কৰাৰ অপৰাধত লংকাধিপতি ৰাৱণক ৰামে বধ কৰিছিল। মাৰিলা ৰণত আনু ৰাক্ষসনেক। ভক্ত বিভীষণক কৰিলা অভিষেক। অগ্নিত পৰীক্ষা কৰি আনিলা সীতাক
ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক। লংকাৰ যুদ্ধত ৰামচন্দ্ৰই ৰাৱণৰ বাদেও আন আন ৰাক্ষসকো বধ কৰিছিল আৰু ৰাৱণৰ ভাতৃ বিভীষণক ৰাজাখনত অভিষিক্ত কৰিছিল। তাৰ পাছত সীতাদেৱীক অগ্নিত পৰীক্ষা কৰিছিল আৰু ব্ৰহ্মাদেৱৰ স্তুতিত সন্তুষ্ট হৈছিল। সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যাক আহিলা ভাইজে ৰংগ মনে কৰিলা ৰাজ্য দশ হাজাৰ বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ। পিতৃ দশৰথৰ পূৰ্ববচন স্মৰণ কৰি ৰামে সীতাক সম্বৰণ কৰি স্বৰাজ্যে অযোধ্যালৈ আনন্দিত মনেৰে ভাৰ্যাসহ প্ৰত্যাগমন কৰে। অযোধ্যাত সুদীৰ্ঘ 10,000 বছৰ ৰাজত্ব কৰি অযোধ্যাকো লগত লৈ স্বৰ্গাৰোহণ কৰে। ৰোহিণীত ভৈলা হলি ৰাম অৱতাৰ দেৱীদৰ প্ৰাণ লৈলা মুষ্টিৰ পহাৰ পলম্ব মুষ্টিক ৰূপ দন্ত বক্ৰ বীৰ লীলাই মাৰিয়া ভাৰ হৰিলা ভূমিৰ। বসুদেৱৰ পত্নী ৰোহিণীৰ গৰ্ভত ভগৱন্ত হৰিৰাম অৱতাৰ গ্ৰহণ কৰি মুষ্টিৰ পহাৰে দেৱীদৰ প্ৰাণ সংহাৰ কৰে। তদুপৰি পলম্ব মুষ্টিক ৰুক্ম দন্তবক্ৰাদি বীৰক লীলা কৰি বধ কৰি ভূমিৰ ভাৰ হৰণ কৰিছিল। বুদ্ধ অৱতাৰে বেদ পথ কৰি চন্ন বামানয় হাস্তে মুহি আচাহৰ বজন নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ সদায় প্ৰমত্ত লোক পাখণ্ড আচাৰ। ভগৱন্তই বুদ্ধ অৱতাৰ গ্ৰহণ কৰি বেদ পন্থ চন্ন কৰে। বামানয় শাস্ত্ৰই সকলোৰে মন আচন্ন কৰি ৰাখিছিল। লোকে ঈশ্বৰৰ চৰণ চিন্তা নকৰে, ঈশ্বৰৰ নাম নলয়, সদায় পাখণ্ড আচাৰত প্ৰমত্ত হৈ জীৱন প্ৰৱৰ্তন কৰিছিল। কলিৰে শেষত হৈবা কল্কি অৱতাৰ কাটি মাৰিম লেচকক ৰিবা বুন্দা মাৰ হবাকো বধিবা বৌদ্ধ গণজত আছে কলিৰ শেষত সত্য পৰ্বতাইবা পাছে কৃষ্ণ হৰি ৰাম ৰাম ৰাম। কলিৰ শেষত ভগৱানে কল্কি অৱতাৰ পৰিগ্ৰহ কৰিব আৰু সমস্ত ম্লেচ্ছক কাটি মাৰি বুন্দামাৰ কৰিব। সমস্ত বৌদ্ধগণ অৰ্থাৎ তন্ত্ৰবাদীসকলক নিচিন্ন কৰি কলিৰ অন্তত সত্য যুগৰ প্ৰৱৰ্তন কৰিব। কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগ
গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ ধন্যবাদ আপোনালোকে যদি শুনি ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ